সঠিক নাই 2 লাখ টকা লোন দিব যদি আপোনাৰ 3 কিলো এটা মানে সোলাৰ আপুনি এপ্লাই কৰে অনলাইন যোগে আপোনাৰ যিখিনি বেংকিং সেক্টৰত যি সিকিউৰিটিৰ প্ৰয়োজন আপোনাৰ যিখিনি বায়োডাটা বেংকে বিচাৰিব এই লোন এজনক দিবলৈ গ'লে ঋণটো এই 2 লাখৰ পৰিসীমাটোৰ ভিতৰত আপোনাৰ কেটাগৰীটো যদি সিলেক্টেড হয় 100% বেংকে আপোনাক 2 লাখ টকা দিব এটা সিলেক্টেড কি আপনি কৰিব না ব্যাংকৰ মই কৈছোঁ যে ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ পৰা নূৰ কমিউনিকেশ্যন আমি এজন ভেণ্ডৰ বুলি কৈছোঁ ভেণ্ডৰ আমি এজন ভেণ্ডৰ হয় ভেণ্ডৰে কি কৰিব আপোনাৰ ইয়াত আজি আমি হালাগুৰাত আহিছোঁ আজি যদি মই বিলাসীপাৰাত থাকিলোঁ হয় আপুনি মোক নাপালে হয় আজি আপোনাৰ এই চেনেল যোগে মোক গোটেই অসমৰ মানুহৰ লগতে আপোনাৰ হালাগুৰাৰ মানুহখিনিও গম পাব যে বিলাসীপাৰাত এটা ভেণ্ডৰ আছে তেতিয়াহ'লে যিহেতু আমি আগমনী ভাই হালাগুৰাৰ মানুহ মই আৰু এই গুৱাহাটী বা শিলচৰ বা দূৰত যি ভেণ্ডৰ আছে এনেকৈ চিলেকশ্যন কৰাতকৈ মই লোকেল ওচৰত এজন ভেণ্ডৰক চিলেকশ্যন কৰোঁ অফিচিয়েল কাম কাজত মই অলপ সহায় পাওঁ ইমান অসমত কিমানটা অফিচ আছে আপোনাৰ বৰ্তমান আমি আজিলৈকে 31টা যোগাযোগ ক্ষেত্ৰ অফিচ বুলি নক'ব তাতে আমি মানে বিলাসীপাৰাৰ পৰা আমি ৰেজিষ্টাৰ্ড ভেণ্ডৰ এটাই বিভিন্ন দূৰ দূৰত কিছুমান আছে নহয় নিৰ্গম ঠাই আজি ধৰক আপুনি আপোনালোকৰ ইপিনে নদী অলপ কম আমাৰ পিনে যেনেকুৱা চৰ অঞ্চলটো আছে তাতে 4-5টা নদী পাৰ হৈ যাব লাগে এতিয়া চাওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো প্ৰতিজন মানুহক এই অভিলাষী স্কিমটো হাতত দিব বিচাৰিছে সকলোকে ল'ব কৈছে এতিয়া আমি যদি বিলাসীপাৰাত বহি থাকোঁ 5টা নদী পাৰ হৈ এখন অনলাইনত এপ্লাই কৰি পেলাই বেংকত কাগজখিনি জমা দিবলৈ আহিবনে আপুনি মোক কওকচোন নাহিব নিশ্চয় তো আমি ভাবিছোঁ আমি যিহেতু এটা ভেণ্ডৰ আমাৰ কামেই যিয়েই আঁচনি গ্ৰহণ কৰিব কোনোবা নহয় কোনো এটা ভেণ্ডৰৰ পৰা ল'বই লাগিব ৰাম ৰহিম কিবা এটাৰ পৰা ল'বই লাগিব তো আমি যদি আপোনাৰ ঘৰত যাই পেলাই আপোনাৰ লগত এটা উইলিংলি আমাৰ ভেণ্ডৰৰ তৰফৰ পৰা কওঁ যে দাদা আপুনি সূৰ্যবাৰ এপ্লাই কৰিছে নেকি বোলে ভাই মই কৰা নাই কৰিম বুলি ভাবিছোঁ যদি কৰিছে মই আপোনাৰ কাগজ পাতিখিনি গোটেই অফিচিয়েলি হেল্প কৰি দি আছোঁ আপুনি মোৰ ভেণ্ডৰত কৰিব এইখিনি কোৱাৰ কাৰণে আপোনাৰ এপ্লাই কৰিব হ'লে কি কি ডকুমেণ্ট লাগিব ধৰক আপোনাৰ প্ৰথম কথা হ'ল আপোনাৰ ইলেক্ট্ৰিক বিল আমাৰ এতিয়া যে অলপ আগতে আমাৰ যি অফিচৰ যি মুখ্য আলোচনাখিনি আপুনি শুনিছে যদি যে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ মানুহজনে কৈছে যে ইলেক্ট্ৰিক বিল নিজৰ নামত থাকিব লগতে বেংকে বিচাৰিছে পেন কাৰ্ড আধাৰ কাৰ্ড ইমেইল নাম্বাৰ ফোন নাম্বাৰ ভোটাৰ আই ডি বুজি পাইছেনে আপুনি এপ্লাই কৰিব কিহৰ কাৰণে বিলটো মুক্তি কৰাৰ কাৰণে কিহৰ বিল ইলেক্ট্ৰিক বিল যিহেতু মুক্তি পাব আপোনাৰ নামত ইলেক্ট্ৰিক বিলটো কম্পালচাৰী আৰু আপুনি এপ্লাই কৰা নামৰ স্পেলিং ইলেক্ট্ৰিক বিল উইথ বেংক একাউণ্ট ভোটাৰ আই ডি উইথ পেন কাৰ্ড গোটেইখিনিতে একেই হ'ব লাগিব এনেকুৱা যাতে নহয় পেন কাৰ্ডত আছে ৰহিমউদ্দিন আৰু আধাৰ কাৰ্ডত আছে ৰহিমউদ্দিন শ্বেখ এইবিলাক শুধৰাই কাৰেকশ্যন কৰি সঠিক নামত এপ্লাই কৰিব